যিহতে তোমালোকে অসম পুলিচত এবি ইউবি কামাণ্ডত গৃহ বিভাগত যিমানখিনি পোষ্ট আছে তোমালোকে এপ্লাই কৰিছা নিশ্চয় তোমালোকৰ এডমিট কাৰ্ড আহিবই তোমালোকৰ এডমিট কাৰ্ড আহিব বুলি তোমালোকে প্ৰেক্টিছ কৰি থাকা তেতিয়া তোমালোকে এটা ভাল নম্বৰ পাবলৈ সক্ষম হ'বা ফিজিকেল টেষ্টত আৰু ভাল নম্বৰ এটা ফিজিকেল টেষ্টত পালেহে তোমালোকে ৰিটেনত কৰি জানিব দকল ওয়েলকাম টু মাই ইউটিউব চেনেল মোৰ অন্য এটা ভিডিঅ' আপোনালোকক স্বাগতম জনাইছো নতুন যদি মোৰ ইউটিউব চেনেলত কোনোবা ভিজিট কৰিছে প্লিজ সাবস্ক্ৰাইব কৰিব দেন শ্বেয়াৰ কৰিবলৈ নাপাহৰিব প্ৰত্যেকটো ডিফেন্সৰ খবৰ প্ৰথমবাৰ দেখিবলৈ আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব কাষতে থকা বেল আইকনটো বজাই ৰাখিব তেতিয়া তোমালোকে মোৰ চেনেলত আগতে নতুন নতুন ইনফৰমেশ্যন পাই থাকিবা ডিফেন্সৰ তো বন্ধু বান্ধৱীসকল বহুত দিন ভিডিঅ' দিব পৰা নাই তো তোমালোকে গম পাইছে অলৰেডি মনটো বেয়া হৈ আছে যিহেতু তোমালোকৰ জুলাই মাহত মানে ইণ্টাৰভিউ নহ'ব অসম পুলিচৰ এবি ইউবি কামাণ্ডো তাৰ কাৰণে মনটো বহুত বেছিয়ে বেয়া তো আজি বেলেগ এটা ভিডিঅ' হ'বলৈ গৈ আছে তো থাম্বনেলখন দেখাব আপোনালোকে গমেই পাইছে চ' কিহৰ ওপৰত আজি ভিডিঅ'টো হ'বলৈ গৈ আছে তো দেৰি নকৰি তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ ভিডিঅ'টো শেষলৈকে চাবা আৰু ভিডিঅ'টো যিমান পাৰা শ্বেয়াৰ কৰিবা শ্বেয়াৰ কৰিলে এইটো বস্তুটো কাম আহিব নহ'লে তোমালোকৰ মনবোৰ খুব বেয়া হৈ থাকিব অৱশ্যে দেৰি নকৰি তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ তো বন্ধু বান্ধৱীসকল আপোনালোকক ভিডিঅ' বনোৱাৰ আগতে এটা কথা কৈ দিছোঁ মই তোমালোকক আগতে কৈছোঁ যে তোমালোকে ইউটিউবত ভিডিঅ' চাই পেলাই মনবোৰ বেয়া নকৰিবা তোমালোকৰ মনবোৰ ভালে ৰখাৰ কাৰণে চেষ্টা কৰিবা তেতিয়া তোমালোকে এনাৰ্জি পাবা তো কিয় কাৰণে কৈছোঁ তোমালোকে যদি ভিডিঅ'বোৰ চাই পেলাই যদি মন বেয়া কৰি পেলাই যদি তোমালোকে ৰানিংবোৰ এৰি দিয়া তো তোমালোকে কিন্তু পাছত পস্তাবা তো কিয় কাৰণে মই তোমালোকক কৈছোঁ কাৰণ তোমালোকে গমেই পোৱা অলৰেডি এইবাৰ লাখ লাখ কেণ্ডিডেট হ'ব তো লাখ লাখ কেণ্ডিডেটৰ ভিতৰত তোমাৰ নামটো আহিব লাগিব তোমালোকৰ পৰীক্ষা দিবৰ কাৰণে আসাম পুলিচত তাৰ কাৰণে তোমালোকে ফিজিকেল টেষ্টত এটা ভাল নম্বৰ পাবলৈ সক্ষম হ'ব লাগিব তো কিয় কাৰণে মই তোমালোকক কৈছোঁ তোমালোকে যদি ভাল নম্বৰ এটা ফিজিকেল টেষ্টত নোপোৱা তো তোমালোকে ৰিটেন টেষ্ট দিবলৈ নাপাবা তো যিহেতু কেণ্ডিডেট সকলো কেণ্ডিডেটে মানে জুইৰ দৰে হৈ আছে ৰানিং সকলোৱে প্ৰেক্টিছ কৰি আছে প্ৰেক্টিছ কোনো এৰি দিয়া নাই তাৰ কাৰণে মই তোমালোককো কৈছোঁ যে যিকেইজন মোৰ ছাবস্ক্ৰাইবাৰ হয় সেইকেইজনক ছাবস্ক্ৰাইবাৰক কৈছোঁ যে তোমালোকে প্ৰেক্টিছ কৰি থাকা জোৰদাৰলি তো আজি যিহেতু ভিডিঅ'টো অলপ বেলেগ টাইপৰ হ'বলৈ গৈ আছে যিহেতু এজন ইউটিউবাৰে মই থাম্বনেলত দিছোঁ অলৰেডি সেইজন ইউটিউবাৰে ক'ত পালে অফিচিয়েলি মানে আপডেট একোৱে অহা নাই অফিচিয়েলি আসাম পুলিচৰ ৱেবছাইটত একোৱে লিংক মানে অহা নাই তো একো অফিচিয়েলি আপডেট অহা নাই তাৰ ফলত তেখেতে ক'ত মানে পালে এই বস্তুটো যে অফিচিয়েলি এখন নটিচ এখন ক'ত পালে তেখেতে ডিষ্ট্ৰিক্ট ৱাইজ ভেকেঞ্চি হয় নে ষ্টেট ৱাইজ ভেকেঞ্চি হয় আমি নিজে গম পোৱা নাই এতিয়ালৈকে তেখেতে কেনেকৈ গম পালে যে তোমালোকৰ ডিষ্ট্ৰিক্ট ৱাইজ পোষ্ট আছে কোনখন ডিষ্ট্ৰিক্টত কিমানটা ভেকেঞ্চি আছে তেখেতে কেনেকৈ গম পালে সেইজন এজন ইউটিউবাৰ হয় সেইজন কোনো DSP নহয় এডিশ্যনেল SP নহয় যে তেখেতে গম পাব কোনো মানে মুখ্যমন্ত্ৰী নহয় তেখেতে যে তেখেতে অফিচিয়েলি আপডেট পাব আগতীয়াকৈ কোনো এজন ইউটিউবাৰে ভাল ভাল ইউটিউবাৰ আছে ডিফেন্সৰ কাৰণ মণ্টু মণি আছে মণ্টু ডিফেন্স আছে তাৰপিছত তোমালোকৰ বহুত ইউটিউবাৰ আছে এনেকুৱা তেখেতলোকে ভিডিঅ' আপলোড কৰা নাই তেখেতে আপলোড কৰিছে যে তোমালোকৰ ডিষ্ট্ৰিক্ট ৱাইজ ভেকেঞ্চি হ'ব তোমালোকৰ কোনখন ডিষ্ট্ৰিক্টত কিমানটা ৰিক্ৰুটমেণ্ট মানে কিমানটা পোষ্ট আছে এবি ইউবি তেখেতে কেনেকৈ গম পালে যে তেখেতে এজন মানে তেখেতে একো অফিচিয়েলি মানুহ নহয় অফিচিয়েলি একো মানুহ নোহোৱাকৈ তেখেতে কেনেকৈ গম পালে যে এই নটিছখনত এবি ইউবি ক'ত কিমান ভেকেঞ্চি হ'ব ক'ত কিমান ভেকেঞ্চি আছে তেখেতে কেনেকৈ গম পালে মানে বহুত ল'ৰাই মোক কমেণ্ট কৰি সুধি আছে বহুত ল'ৰাই মোক মেছেজ কৰি সুধি আছে কল কৰি সুধি আছে দাদা এই নিউজটো সঁচাকৈ নেকি 15খন ডিষ্ট্ৰিক্টৰ ৰানিং এডভান্স হ'ব নেকি মোক বহুত ইউটিউবাৰ মানে বহুত ল'ৰা মানে কেণ্ডিডেটে মোক মেছেজ কৰি সুধি আছে হোৱাটছএপত কল কৰি সুধি আছে তাৰ কাৰণে মই ভিডিঅ'টো আপলোড কৰিব লগা হৈছে তো এইটো মই তোমালোকক কৈছোঁ যে যিমান কেণ্ডিডেট আছে আৰু যোনে মোক মেছেজ কৰি আছে তেখেতকো মই কৈ দিছোঁ যে ভিডিঅ'ৰ যোগেদি যে এইটো ফেক নিউজ হয় আৰু এইটো ফেক ইউটিউবাৰ হয় আৰু ফেক এইটো নটিচ হয় অফিচিয়েলি একো আপডেট অহা নাই যেতিয়া তোমালোকে অফিচিয়েলি আপডেট আহিব তেতিয়াহে তোমালোকে গম পাবা যে তোমালোকৰ আসাম পুলিচৰ ইণ্টাৰভিউ হ'ব জুলাই মাহত বা আগষ্ট মাহত আৰু তেখেতে এটা বস্তু কৈছে যে আগষ্টৰ 19 তাৰিখৰ পৰাই তোমালোকৰ ফিজিকেল টেষ্ট আৰম্ভ হ'ব 15খন ডিষ্ট্ৰিক্টৰ আৰু মই তোমালোকক এটা কথা কৈ দিছোঁ বন্ধুসকল আগতে আপাৰ আসামৰ ইণ্টাৰভিউ হয় তাৰপিছতে লোৱাৰ আসামত হয় তো তাৰ কাৰণে মই তোমালোকক কৈছোঁ যে তোমালোকৰ অফিচিয়েলি আপডেট আহিলে নিশ্চয় তোমালোকে গম পাবা আৰু ইউটিউবাৰবোৰে অলৰেডি ভিডিঅ' আপলোড কৰিব এজন ইউটিউবাৰে পাইছোঁ যে মই 15খন ডিষ্ট্ৰিক্টৰ মানে ইণ্টাৰভিউ হ'ব আৰু 15খন ডিষ্ট্ৰিক্টৰ কিমান মানে কিমানটা পোষ্ট আছে তেখেতে বনাই কেনেকৈ বনাইছে ধৰিব লাগে তেখেতক তো কিহৰ কাৰণে মই তোমালোকক কৈছোঁ আমাৰ দৰে কেণ্ডিডেটবোৰৰ মনবোৰ বেয়া নকৰিবা তো কিহৰ কাৰণে কৈছোঁ আমি প্ৰেক্টিছ কৰি আছোঁ জোৰদাৰলি ৰ'দ বতাহ বৰষুণ চিন্তা নকৰি পেলাই বহুত ল'ৰা বেমাৰত পৰিছে ৰ'দত প্ৰেক্টিছ কৰি বৰষুণত প্ৰেক্টিছ কৰি সেইবোৰ ল'ৰাবোৰৰ কষ্টবোৰ চাই পেলাই তোমালোকে ভিডিঅ'টো ভালকৈ বনাবা তো অনলি ছাবস্ক্ৰাইবাৰ আৰু ভিউজৰ কাৰণে তোমালোকে ভিডিঅ' বনাই লাভ নাই তো যিহেতু মই এজন কেণ্ডিডেট হ'লোঁ মই এজন ইউটিউবাৰ সৰু সুৰা ইমান ডাঙৰ নহয় বাৰু আৰু যিকেইজন মোৰ ছাবস্ক্ৰাইবাৰ আছে মই সেইকেইজনক আগতীয়াকৈ এটা কথা কৈ দিছোঁ বন্ধু বান্ধৱীসকল বেলেগৰ ইউটিউবাৰত সঁচা মিছা কথা ক'ব নাযাওঁ কিন্তু মোৰ ইউটিউব চেনেলটোত তোমালোকে সঁচা কথা পাবাই যিহেতু মই এজন কেণ্ডিডেট তোমালোকে ভাবি লোৱা মই এজন কেণ্ডিডেট আৰু ময়ো ইণ্টাৰভিউ মাৰিম তোমালোকেও মাৰিবা মই যদি মিছা কথা কৈ পেলাই যদি তোমালোকক ভিডিঅ' আপলোড কৰোঁ এইটো মোৰ ধৰ্ম আৰু মই যদি সঁচা কথা কৈ পেলাই ভিডিঅ' আপলোড কৰোঁ তেতিয়া তোমালোকৰ এটা ভাল চিন্তা হ'ব তো
তাৰ কাৰণে মই তোমালোকক কৈছোঁ যে তোমালোকে ভিডিঅ' চাই পিনে তোমালোকে মনবোৰ বেয়া নকৰিবা। তো তাৰ কাৰণে মই তোমালোকক কৈছোঁ এইটো ফেক ভিডিঅ' হয়। তোমালোকৰ কোনোদিনে মানে কি আগষ্টৰ 19 তাৰিখে ৰানিং হ'ব বুলি কোনো অফিচিয়েলি আপডেট অহা নাই। হয়তো হেমন্ত বিশ্ব শৰ্মা ছাৰে কৈছিলে যে তোমালোকৰ জুলাই মাহতে তোমালোকৰ নিশ্চয় কিবা এটা আপডেট আহিব। হয়তো মই ভাল কথা যে তোমালোকৰ আগষ্টৰ 1 তাৰিখৰ পৰা ৰানিং হোৱা এটা চান্স আছে বুলিহে কৈছোঁ মই। কিন্তু কেতিয়া হ'ব আমিও নাজানো। আমিও DSP নহয়, এডিশ্যনেল SP নহয়, আমি যে গম পাম। অফিচিয়েলি আমি মানুহ নহয়। তো তাৰ কাৰণে মই তোমালোকক ভিডিঅ'টো বনাইছোঁ। তো কিয় কাৰণে তোমালোকে ভিডিঅ' চাই পেলাই মনবোৰ বেয়া নকৰিবা। তোমালোকে এটাই বস্তু ফ'কাছ কৰিবা যে প্ৰেক্টিচ কৰিব লাগে আৰু ভাল এটা ফিজিকেল টেষ্টৰ নাম্বাৰ উঠাব লাগে। আমি এডমিট যেতিয়াই আহিব, যিহেতু তোমালোকৰ এপ্লাই হৈছে, তোমালোকৰ ৰানিং হ'বই, সেইটো তোমালোকে মন দি প্ৰেক্টিচ কৰা, জোৰদালি প্ৰেক্টিচ কৰা, তেতিয়া তোমালোকে ভাল এটা নাম্বাৰ পাবা। আৰু অফিচিয়েলি আপডেট আহিলে মই তোমালোকক নিশ্চয় জনাবলৈ চেষ্টা কৰিম কেতিয়া তোমালোকৰ ৰানিং হ'ব, কোনখন ডিষ্ট্ৰিক্টত কিমানটা ভেকেঞ্চি আছে, মই তোমালোকক নিশ্চয় ভিডিঅ' দি জনাম। অৱশেষত সৰু সুৰা ভিডিঅ' এইটোৱে আছিল। কেনেকুৱা পালা কমেণ্ট কৰি জনাবা আৰু ভিডিঅ'টো যিমান পাৰা শ্বেয়াৰ কৰিবা। আৰু থাম্বনেইলখনত মই ইউটিউবৰ জনক কৈ দিছোঁ, থাম্বনেইলখনত তোমাৰ পিকচাৰ দিয়াৰ কাৰণে তুমি বেয়া নাপাবা। তো কিয় কাৰণে দিয়া হৈছে তোমালোকে অলৰেডি গমে পাইছা, তুমি ফেক ভিডিঅ' বনাইছা, আমাৰ মনবোৰ বেয়া কৰিছা। তাৰ কাৰণে মই তোমাৰ মানে থাম্বনেইলত তোমাৰ মানে ফটো, মোৰ থাম্বনেইলত তোমাৰ ফটো লগাইছোঁ, তুমি বেয়া নাপাবা। অৱশেষত সৰু সুৰা ভিডিঅ' এইটোৱে আছিল। কেনেকুৱা পালা কমেণ্ট কৰি জনাবা। আৰু যদি সত্যতাৰ কথা হয় এইটো ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিবা আৰু তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বা, বেল আইকনটো বজাই ৰাখিবা, তেতিয়া তোমালোকে মোৰ চেনেলত আগতীয়াকৈ সঁচা কথা পাই থাকিবা। অৱশেষত আজিলৈ এৰিছোঁ। বাই বাই, জয় হিন্দ, বন্দে মাতৰম।